নমস্কাৰ। এটা বেয়া খবৰ আমাৰ 21 আগষ্ট সুখবি ডিমাপুৰ নাগালেণ্ড যিটো আছাম ৰাইফল ট্ৰেইনিং চেণ্টাৰ এণ্ড স্কুল তাতে এইবাৰ অকণমান ফিজিকেল টাফ হৈছে। 10 পাক যিহেতু দিছে 13 ছেকেণ্ডৰ কাৰণে এজন ল'ৰা ফেইল কৰিছে। আমাৰ সৈতে বহুত দিনৰ পৰা জড়িত হৈ আছিলে, মাৰ্কো তেওঁ ভাল আছিলে, কিন্তু মাত্ৰ 13 ছেকেণ্ড। তোমালোকে ভাবিছোৱা 13 ছেকেণ্ড কি বস্তু। মই এইখিনি কথা কৈ থাকোঁতে 13 ছেকেণ্ড নহয় 25 ছেকেণ্ড হৈ গ'ল। 13 ছেকেণ্ড কিমান কম তোমালোকে নিজে ভাবিছোৱা, আৰু সেই কম সময়ৰ কাৰণে তেওঁ ফেইল কৰিলে SSC GD ফিজিকেল 2025। আৰু এটা বহুত বেছি মানে বেয়া লগা কথা, আৰু এইটো ৰিজেকশ্যন স্লিপ তেওঁ পালে। 7 ৰাউণ্ডকে বাদ চক্কৰ আহিছে বুলি কৈছে, তাৰ মাথা ঘূৰালে বুলি ক'লে 7 ৰাউণ্ডৰ পাছত। আৰু মই ৰুটটো কেনেকুৱা আছে বুলি কৈছোঁ, ৰুটটো ইমান ভাল নহয় বুলি কৈছে। এনেকুৱা গুগল মেপত তেওঁলোকে এইটো চিন কৰি দিছে, এইখনেই এনেকৈ মানে ৰানিং কৰিব লাগিব। বাকী যি কি নহওক, ফিজিকেল বেয়া হ'লে বহুত বেছি বেয়া লাগে, কাৰণ আমি ইমান বছৰৰ পৰা যিহেতু কষ্ট কৰি আছোঁ, পৰীক্ষা দিছোঁ, ফিজিকেলৰ কাৰণে তৈয়াৰী কৰিছোঁ, পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছোঁ বহুত দিনৰ পৰা। সেইটো কাৰণে মই খালি এৱাৰনেছ কৰি আছোঁ, সকলোকে এৱাৰ কৰি আছোঁ যাতে তোমালোকে এইটো ভুল নকৰা। পইণ্টৰ কাৰণে 1 ছেকেণ্ড 2 ছেকেণ্ড 10 ছেকেণ্ড মাইক্ৰ' ছেকেণ্ডৰ কাৰণেও ফেইল কৰিছে দেখিছাই। সেইটো কাৰণে নিজৰ যিখিনি আছে সমস্ত দি ৰানিং কৰিবা। তেওঁৰ কাৰণে বেয়া লাগিছে, নেক্সট আকৌ ট্ৰাই কৰক, সেইটোৱে মই আশা কৰিম। ধন্যবাদ।